বহুকেইজন আমাৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থীসকলে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিলে। ইতিমধ্যে যোৰহাটত আজি আমাৰ তিতাবৰ সমষ্টিৰ প্ৰাৰ্থী প্ৰাণকৰ্মী ডাঙৰীয়া, তিয়ক সমষ্টিৰ প্ৰাৰ্থী পল্লৱী শইকীয়া গগৈ ডাঙৰীয়ানী আৰু বিভিন্ন সমষ্টিত আমাৰ কংগ্ৰেছৰ কেইবাগৰাকী প্ৰাৰ্থীসকল লগতে মিত্ৰজোঁটৰ প্ৰাৰ্থীসকল আজি নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিলে। মোৰ ফালৰ পৰা সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু বিজয় হৈ আহক এই আশীৰ্বাদ আগবঢ়াই দিছোঁ। আমি তেখেতৰ লগত আমি পিছত কথাখিনি পাতি ল'ম আৰু মই ভাবোঁ যে কংগ্ৰেছ দলক ক্ষতি কৰা এনেকুৱা কোনো কাম আমাৰ দলৰ কোনো নেতা বা জ্যেষ্ঠ নেতা নকৰিব। তেওঁ কৈছে নিৰ্বাচনলৈকে তেওঁ একো কথাই নকয়, নিৰ্বাচনলৈকে তেওঁ কথা নকওঁ বুলিয়ে কৈছে। আমি চব মিডিয়াৰ সন্মুখত নহয়, আমি যোৱাকালি তেখেতৰ লগত আমি প্ৰায় 45 মিনিট 40 মিনিট মই বহি কথাখিনি পাতিছোঁ। আজি আমাৰ AICC সম্পাদকো আহিছে আমাৰ তেখেতৰ লগত, নিশ্চয় আমি তেখেতৰ লগত আমি কথাখিনি পাতি আশা কৰোঁ যে তেওঁ দলৰ বৃহত্তৰ স্বাৰ্থত তেওঁলোকে চিন্তা কৰিব। না, প্ৰত্যেক নিৰ্বাচনতো প্ৰত্যাহ্বান থাকেই আৰু ৰাইজে এতিয়া নিজে নিৰ্ধাৰিত কৰিব যে তেওঁলোকে এখন নিকা অসম বিচাৰে, এখন নতুন অসম বিচাৰে নে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যে এতিয়া কংগ্ৰেছ বাজপেয়ী দখল কৰিলে বাজপেয়ী ভৱন, তেওঁলোকৰ নেতৃত্বাধীন চৰকাৰ বিচাৰে। মই ভাবোঁ অসমৰ ৰাইজ অসম উদ্ধাৰ হোৱাটো বিচাৰে, অসম নিকা হোৱাটো বিচাৰে আৰু সেই কাৰণে অসমৰ ৰাইজৰ হৈ এটা বৃহত্তৰ চাফাই অভিযান ইতিমধ্যে আমি চলাই আছোঁ। নন্দিতা গালুছা ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰিছে। উত্তৰ কাছাৰৰ এগৰাকী শক্তিশালী আছিল তেখেতক টিকেটৰ পৰা বিজেপি দল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বঞ্চিত কৰিব নালাগিছিল। কিন্তু মই যিমান জানো তেখেতে যিহেতু ডিমা হাছাও পক্ষত মাত মাতে, ডিমা হাছাও ভূমিপত্ৰৰ পক্ষত মাত মাতে, তাত ডিমা হাছাওত কেনেদৰে আদানী আম্বানীক প্ৰায় হাজাৰ হাজাৰ বিঘা মাটি স্থানীয় জনজাতিৰ লোকৰ লগত আলোচনা নকৰাকৈ দিছে, এইবোৰ বিৰোধিতা কৰাৰ কাৰণে তেওঁ টিকেটৰ পৰা বঞ্চিত হ'ল। কিন্তু আমি ডাঙৰ ডাঙৰ উদ্যোগপতি পক্ষত কোৱা জনজাতিৰ নেতা নিবিচাৰোঁ। জনজাতিসকলৰ, দুখীয়া জনজাতিসকলৰ পক্ষত, তেওঁলোকৰ সংবিধানৰ অধিকাৰৰ পক্ষত মাতা জনজাতি নেতাসকলক আমি কংগ্ৰেছ দলক স্বাগতম জনাইছোঁ আৰু নন্দিতা গালুছা ডাঙৰীয়ানীক আমি স্বাগতম জনাইছোঁ। মই তেখেতৰ বিষয়ে মই কোৱাটো উচিত নাভাবোঁ। মই ৰাইজৰ ওপৰত এৰি দিছোঁ, ৰাইজে নিৰ্ধাৰিত কৰিব।